নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে এনবি নিউজৰ বিশেষ অনুষ্ঠান দিনলিপি দিনলিপি অনুষ্ঠানৰ ৰাজ্য দেশ তথা আন্তৰ্জাতিক পৰ্যায়ৰ খা খবৰ আপোনালোকক দিবলৈ চেষ্টা চলাম দিনলিপি অনুষ্ঠানৰ মূল সহযোগী ৰূপে আছে মৌৰী চৌধুৰী ধন্যবাদ দিনলিপি চাই থকা প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো দিনলিপিত মূলতঃ তিনিটা বিষয়বস্তুক হেডলাইন হিচাপে আমি আলোচনা কৰিম আমাৰ প্ৰথমটো হেডলাইন ৰাহুল ৰিটাৰ্ণছ অৰ্থাৎ ৰাহুল গান্ধী সংসদৰ মজিয়াত বহিব পাৰিব তেওঁ সাংসদ হ'ব আৰু সাংসদ হিচাপে পোৱা কোৱাৰ্টাৰটো ঘূৰাই পাব উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক সকাহ দিছে গুজৰাটৰ ন্যায়ালয়ে যি ৰায়দান কৰিছিল সেই ৰায়দান কাৰ্যত খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ৰ লগে লগে কংগ্ৰেছৰ মাজত সাংঘাতিক উৎসাহ উদ্দীপনা দ্বিতীয়তে টাৰ্গেট APDCL বিদ্যুতৰ নিৰিখ বৃদ্ধি পাইছে ইয়াৰ লগে লগে বিদ্যুতৰ বিল আদায় দিবলৈ যোৱা লোকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আজি দুটাকৈ ঘটনা সংঘটিত হৈছে উজনি আৰু নামনি তৃতীয়তে হাৰিয়ানাৰ নুহত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱাৰ পিছত হাৰিয়ানা চৰকাৰৰ পাৰৰ পৰা ৰোহিংগিয়াই আশ্ৰয় লোৱা কেইবাটাও বস্তি এক কথাত ক'বলৈ গ'লে উচ্ছেদ কৰি দিয়া হৈছে আমি তিনিটা বিষয়বস্তুৰ ওপৰত বিতংভাৱে কথা পাতিম লগতে দৰ্শকক জনাওঁ দিনলিপি অনুষ্ঠানত আমি নিৰ্দিষ্ট বিষয়বস্তুক কভাৰ ষ্টৰী হিচাপে লওঁ আজিও থাকিব আমাৰ কভাৰ ষ্টৰী অৱশেষত ৰাহুল গান্ধীয়ে গুজৰাটৰ নিম্ন আদালতৰ ৰায়দান উচ্চতম ন্যায়ালয়ৰ জৰিয়তে খাৰিজ কৰিবলৈ সক্ষম হ'ল ইয়াৰ লগে লগে ৰাহুল গান্ধীয়ে লাভ কৰিব পুনৰ সাংসদ পদ কেৱল সেয়াই নহয় আগন্তুক লোকসভা নিৰ্বাচনত ৰাহুলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈও সুযোগ লাভ কৰিব ইয়াৰ লগে লগে প্ৰশ্ন হয় ৰাহুল গান্ধীৰ এই বিজয়ে কংগ্ৰেছ তথা ইণ্ডিয়াক কিমান সহায় কৰিব এই বিষয়বস্তুৰ ওপৰত আজিৰ কভাৰ ষ্টৰীত বিতং বিশ্লেষণ কৰিব এডিটৰ ইন চিফ অতনু ভূঞাই বহুদিনৰ মূৰত কংগ্ৰেছৰ মুখত হাঁহি উভতি আহিছে কংগ্ৰেছে এইকেইদিন চিঞৰ বাখৰ কৰি আহিছিল যে তেওঁলোকে ইণ্ডিয়া গঠন কৰিছে আৰু 2024 লোকসভা নিৰ্বাচনত এই আটাইকেইটা দলে মিলি প্ৰধানমন্ত্ৰী মোদীক উৎখাত কৰিবলৈ সক্ষম হ'ব আৰু ইণ্ডিয়াই চৰকাৰ গঠন কৰিব তেওঁলোকে চিঞৰি এই কথা কৈছিল যদিও কংগ্ৰেছৰ মাজত বিশেষকৈ মনোবল বৃদ্ধি পোৱা নাছিল কংগ্ৰেছ নেতৃত্বই ধাৰণা কৰিছে দেশজুৰি মূল্য বৃদ্ধিৰ লগে লগে মোদীৰ ইমেজ সলনি হৈছে মোদীক মানুহে বেয়া পোৱা হৈছে কংগ্ৰেছে ভাবিব লৈছে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰা বিজেপিয়ে এইবাৰ এই ধৰণৰ ৰাজনীতি কৰিব নোৱাৰিব এইবাৰ পুলৱামাৰ নিচিনা ঘটনা সংঘটিত নহ'ব যাৰ পৰিণতিত কংগ্ৰেছ বা বিৰোধী ক্ষমতালৈ আহিব পাৰিব কিন্তু তেওঁলোক চিন্তিত হৈ পৰিছিল ৰাহুল গান্ধীক লৈ ৰাহুল গান্ধীয়ে মোদী উপাধিক গালি দিছিল তাক লৈ গুজৰাটৰ চুৰাট আদালতত এটা গোচৰ চলিছিল আৰু যি গোচৰত ৰাহুল গান্ধীয়ে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছিল লগে লগে ৰাহুল গান্ধীক 2 বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰিছিল আৰু দোষী সাব্যস্ত কৰিছিল লগে লগে লোকসভাৰ সদস্য পদ খাৰিজ হৈছিল ৰাহুল গান্ধীৰ ইয়াৰ পিছত ৰাহুলে কোৱাৰ্টাৰো এৰি দিবলগীয়া হৈছিল ৰাহুল এতিয়া এজন প্ৰাক্তন সাংসদ হৈ পৰিছিল কিন্তু কংগ্ৰেছৰ বাবে ভাল খবৰ আজি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰি নিম্ন আদালতৰ ৰায়দান খাৰিজ কৰে অৰ্থাৎ ৰাহুল গান্ধী এটা কাৰ্যত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব আৰু তেওঁ সাংসদো হ'ব লগে লগে কংগ্ৰেছৰ মনত সাংঘাতিক উৎসাহ উৎফুল্লিতা এতিয়া ইয়াৰ লগে লগে কংগ্ৰেছে কৈছে যে আমাৰ ভাল দিন আহি আছে অৰ্থাৎ ৰাহুল ৰিটাৰ্ণছ आज सुबह प्रार्थना किए थे हम सब कि राहुल गांधी जी की उनके खिलाफ जो झूठे इल्जाम लगाया गया उससे उन्हें राहत मिले सच्चाई की वो गूंज जिसकी सबसे ज्यादा आवश्यकता है सच्चाई की वो आवाज निर्भीक निडर वो आवाज श्री राहुल गांधी की फिर सुनाई देगी सरकार को जवाबदेह बनाते हुए और प्रजातंत्र की रक्षा हमारा इतना कहना है कि राहुल जी का पार्लियामेंट वापस आने से मोदी जी को जो है ना इलेक्ट्रिक करंट लग गया है अब मोदी जी कुछ दिन पहले हाथ हिलाते हुए पार्लियामेंट एंटर नहीं किए अब मुझे नहीं लगता कि कभी पार्लियामेंट एंटर करेंगे सत्य की जीत है तानाशाही हार गई एक बार फिर और गर्व है हमें सुप्रीम कोर्ट ने जो राहुल गांधी जी कह रहे थे नफरत की दुकानें बंद होंगी मोहब्बत की खुलेंगी भाजपा की जो नफरत की दुकान राहुल जी के खिलाफ खुली थी सुप्रीम कोर्ट ने उसे बंद करते हुए आज मोहब्बत की दुकान इसको बहाल करके उनकी सदस्यता जो है वो किया है राहुल गांधी रिटार्न होइसे राहुल गांधी उभति आइसे नतुन दिल्लीर এই দৃশ্য মন কৰক
ৰাহুল গান্ধীয়ে বায়েক প্ৰিয়ংকা গান্ধীৰ লগত এইদৰে AICCৰ কাৰ্যালয়লৈ আহিছে। ৰাহুলৰ মুখত যথেষ্ট শান্তি দেখা গৈছে, মুখখন উৎফুল্লিত হৈ পৰিছে প্ৰিয়ংকা গান্ধীৰো। লগত KC বেণুগোপাল ৰাহুলক ফোনত লগাই দিছে। কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছত। ইয়াৰ লগে লগে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কাৰ্যালয়লৈ মন কৰক। AICCৰ কাৰ্যালয়ত এক অদ্ভুত পৰিৱেশ সৃষ্টি হৈছে। নিখিল ভাৰত কংগ্ৰেছ কৰ্মীৰ কাৰ্যালয়ত এইদৰে ইজনে সিজনক মিঠাই খুৱাইছে। এক উৎফুল্লিত পৰিৱেশ আৰু চৌদিশে ৰাহুল গান্ধী জিন্দাবাদ শ্লোগান চলিছে। এয়া হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ ভিতৰৰ দৃশ্য। ৰাহুল গান্ধীয়ে আজি উচ্চতম ন্যায়ালয়ৰ পৰা এক কথাত ক'বলৈ গ'লে তেওঁৰ সপক্ষে ৰায়দান গ'ল। এই সমগ্ৰ ঘটনা সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই ভাষ্য আগবঢ়াইছিল এইদৰে। सुप्रीम कोर्ट ने यह कहा है कि ट्रायल कोर्ट एंड हाई कोर्ट में मैक्सिमम कन्वेक्शन किया सेंटेंस पे, क्योंकि उसमें फाइन एंड बोथ दोनों हैं। तो ट्रायल कोर्ट एंड हाई कोर्ट ने फुल सेंटेंस किया है, उसमें बोथ भी है, फाइन प्लस सेंटेंस। तो उन्होंने वो क्यों किया है? और उन्हें सारे आर्गूमेंट सुनने के बाद हमारे अभिषेक मनु सिंघवी का आर्गूमेंट और महेश जेठमलानी ने कहा था कि राहुल गांधी का कोई हार्म करने का इंटेंशन नहीं था किसी मोदी फैमिली को। और पुनोज मोदी ने जो मैटर डाला है वो खुद मोदी नहीं है, बल्कि एक गुटका परिवार से आते हैं, जो कि ट्रायल कोर्ट में ये बात उन्होंने एडमिट करी है। उन्होंने सारा पढ़ के सुनाया कि पैरा नंबर ये वॉल्यूम इस पे यहाँ पर इन्होंने अपने आप को ये एडमिट किया है। एक तो ये मोदी परिवार से नहीं आते, ये बनता नहीं है केस। सेकंड, ये मैक्सिमम सेंटेंस हुआ है ट्रायल कोर्ट से हाई कोर्ट से, यहाँ पर स्टे हो गया है। अपील में दोबारा से जो आगे चल के जो आर्गुमेंट होगा चलेगा केस, फिलहाल अभी स्टे कर दिया गया है। और राहुल गांधी की सदस्यता बहाल कर दी गई है। अब वो पार्लियामेंट में देखे जाएंगे। कानूनी विकल्प सारे खत्म हो गए सर? नहीं, अभी तो ट्रायल होगा, अपील के चलेगा। फिलहाल हाई कोर्ट से उन्होंने सेंटेंस को स्टे कर दिया। अब राहुल गांधी की संसद सदस्यता बहाल हो गई है, ऑर्डर हो गया, सुप्रीम ऑर्डर कर दिया, स्टे दे दी। ইয়াৰ লগে লগে কথা হৈছে যে ৰাহুল গান্ধীৰ এতিয়া সংসদ পদ উভতি পাব। কি হ'ব পাৰে আমি গ্ৰাফিকেলি আপোনালোকক দেখুৱাবলৈ চেষ্টা চলাম যে নিয়ম অনুসৰি শুকুৰবাৰৰ নিশাৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আহি পাব লাগে সংসদৰ সচিবলৈ। সচিবে এই ৰায়দান পোৱাৰ পিছত সিদ্ধান্ত ল'ব। কিন্তু শনিবাৰ আৰু দেওবাৰে সদন বন্ধ থাকিব। সদন বন্ধ থকাৰ ফলত গতিকে সোমবাৰে ন্যায়ালয়ৰ ৰায়দান সচিবৰ হাতত আহি পৰিব পাৰে। ইয়াৰ লগে লগে প্ৰশ্ন হৈছে সোমবাৰে ৰায়দান পোৱাৰ নিয়ম অনুসৰি সেইদিনাই ৰাহুল গান্ধীক পুনৰ সাংসদ হিচাপে গণ্য কৰা হ'ব, যেতিয়াই লোকসভাৰ সচিবে কাগজখন পাব আৰু গ্ৰহণ কৰিব। এতিয়া কেতিয়া সেই কাগজখন পাব সেই এটা প্ৰশ্নৰ বিষয়। ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু এই সংক্ৰান্তত অধীৰ ৰঞ্জন চৌধুৰী লোকসভাৰ নেতা, তেওঁ কি কৈছে এবাৰ শুনি লওঁ আহক। खुशी की दिन है, बड़े खुशी की दिन है यार। सर आप लोकसभा स्पीकर से भी अब कहेंगे? बिल्कुल मांगूंगा, लोकसभा स्पीकर को आज ही मैं चिट्ठी लिखूंगा और सोमवार लोकसभा खुलते ही ये मांग करूंगा। इसी वक्त मैं सदन में हूं, मतलब सदन की परिसर में हूं। अभी जाकर स्पीकर से नहीं तो कम से कम फोन पे उनसे इस मुद्दे पे हम बात करने के लिए तैयार है। ইমান দিনে কংগ্ৰেছে ন্যায় ব্যৱস্থাৰ প্ৰতি ভৰসা নাই বুলি কৈ আহিছিল, ন্যায় ব্যৱস্থাক ঘনে ঘনে সমালোচনা কৰিছিল। কিন্তু ৰাহুল গান্ধীৰ সপক্ষে ৰায়দান হোৱাৰ লগে লগে আজি কংগ্ৰেছৰ সমগ্ৰ নেতৃত্বই ন্যায় ব্যৱস্থাক সন্মান জনাইছে, কৈছে ভাৰতবৰ্ষত লোকতন্ত্ৰ এতিয়াও আছে। অথচ ৰাহুল গান্ধীয়ে বিদেশলৈ গৈ ভাৰতত লোকতন্ত্ৰ নাই বুলি কৈছিল, কিন্তু আজি ৰায়দানৰ পিছত কৈছে ভাৰতত লোকতন্ত্ৰ আছে। কিন্তু প্ৰশ্ন হৈছে ৰাহুল গান্ধী সংক্ৰান্তত ন্যায়ালয়ে যি ৰায়দান দিলে সেই ৰায়দানৰ কপি কেতিয়া আহি লোকসভাৰ সচিবৰ হাতত পৰিব? সচিবৰ হাতত পৰিলেহে এই সংক্ৰান্তত সিদ্ধান্ত ল'ব। এই ক্ষেত্ৰত আশংকা ব্যক্ত কৰিছে কংগ্ৰেছ সভাপতি मल्लिकार्जुन खड़गे। हमेशा ऐसा होता है कि हमारी बातें कभी नेगेटिव में ही जाते हैं, थोड़ा सा पॉजिटिव भी रहता है। तो सुप्रीम कोर्ट का फैसला, उसके तहत, और मैं तहे दिल से सुप्रीम कोर्ट का फैसले का स्वागत करता हूं। अभी संविधान जिंदा है, बाकी है, और न्याय
मिल सकता है, ये इसका एक बहुत बड़ा उदाहरण है। संविधान, लोकतंत्र और भारत के आम लोगों की ये जीत हो गई है। सिर्फ राहुल गांधी जी का जीत नहीं है, सारे भारत के जनता की जीत है और डेमोक्रेसी की जीत है और संविधान के उसूलों की जीत है। কংগ্ৰেছৰ বাবে ভাল খবৰ এই যে কংগ্ৰেছৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। 8 তাৰিখে অনাস্থা প্ৰস্তাৱ উত্থাপন হ'ব আৰু 10 তাৰিখে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ ওপৰত বক্তব্য দিব। এটা প্ৰশ্ন হৈছে এই অনাস্থা প্ৰস্তাৱত ৰাহুল গান্ধীয়ে ভাষণ দিব পাৰিবনে নাই। মঙলবাৰে সদনত বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ আৰম্ভ হ'ব, ইয়াৰ ওপৰত ভাষণ আৰম্ভ হ'ব। কংগ্ৰেছ বৃহৎ দল তেওঁলৈ কথা ক'বলৈ সুযোগ পাব, সেই মৰ্মে মঙলবাৰৰ পৰা বুধবাৰৰ ভিতৰত বিৰোধী সাংসদে বক্তব্য ৰাখিব পাৰিব। অৰ্থাৎ ৰাহুল গান্ধীৰ সাংসদ পদ যদিহে সোমবাৰে বাহাল হয় তেনেহ'লে ৰাহুল গান্ধীয়ে অনাস্থা প্ৰস্তাৱত ভাষণ দিব পাৰিব আৰু তেওঁৰ মনৰ ভাৱ ক'ব পাৰিব। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে অনাস্থা প্ৰস্তাৱৰ ওপৰত উত্তৰ দিব। অৰ্থাৎ সদনৰ মজিয়াত সোমবাৰৰ ভিতৰত সদস্য পদ পালে ৰাহুলেও ভাষণ দিব পাৰিব। এতিয়া সোমবাৰৰ ভিতৰত ৰাহুল গান্ধীয়ে সদস্য পদ পায় নে নাই সেয়া কিন্তু প্ৰশ্নৰ বিষয় এটা হৈ আছে। ৰাহুল গান্ধীয়ে আজি পুনৰ সাংসদ হিচাপে দায়িত্ব পোৱাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁৰ ভিনিয়েক ৰবাৰ্ট ভাদ্ৰাই। धन्यवाद देता हूं पार्लियामेंट को, कानून को, और कि राहुल वापस पार्लियामेंट में पधारेंगे। पर अभी पहला ही कदम हुआ है, अभी हमें अपील करना है, मैं समझ रहा हूं, पर हमें कानून में भरोसा है। लोगों को और लगेगा कि कानून किसी पार्टी के दबाव में नहीं है, तो जो ऐसा जो जजमेंट मिला है राहुल और उभर के आएंगे और मुझे लग रहा है और मजबूती से आएंगे और लोगों के हित में और लोगों की जो परेशानी है उसकी जिक्र करेंगे जब पार्लियामेंट में वापस आए। परिवार के लिए तो बहुत खुशी का समय है, पर मुझे यही लगा है कि कोई भी कठिनाई आती है तो राहुल और भी मजबूती से उसको झेलते हैं और आगे बढ़ते हैं। तो मुझे लग रहा है कि कोई बुरी चीज उन्होंने ज्यादा नहीं देखी, उन्होंने हर चीज उन्होंने समझा है और ये समय भी बिताना पड़ेगा, ये समय भी झेलना पड़ेगा और इससे भी सीखना पड़ेगा। तो वो आगे और हर चीज और स्पष्ट होगी और क्लियर होगी कि जो भी उनकी सोच है पार्लियामेंट में वो रखेंगे और निडर हैं। उच्चतम न्यायालयৰ ৰায়দানৰ পিছত ৰাহুল গান্ধীয়ে সাংবাদিকৰ আগত সংক্ষিপ্ত বক্তব্য ৰাখে। सच्चाई की जीत होती है, मगर जो भी हो मेरा रास्ता तो क्लियर है। मुझे क्या करना है, मेरा क्या काम है, उसके बारे में मेरे दिमाग में बिल्कुल क्लैरिटी है। जिन लोगों ने हमारी मदद की और जनता ने जो प्यार और सपोर्ट दिया उसके लिए मैं बहुत बहुत धन्यवाद करता हूँ। थैंक यू। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শক্তি সিং গেহল তেখেতে আদালতৰ ভিতৰত কি হৈছিল বিতং তথ্য সাংবাদিকক দাঙি ধৰে। जाता है कि सच को परेशान किया जा सकता है, पराजित नहीं किया जा सकता है। ऑनरेबल सुप्रीम कोर्ट ने राहुल गांधी जी के केस में रिलीफ देते हुए कुछ चंद चीजें कही है, वो बहुत महत्व की है। ऑनरेबल सुप्रीम कोर्ट ने कहा है कि जब आप राहुल गांधी जी के केस में ट्रायल कोर्ट ने 2 साल की सजा दी, मैक्स टू मैक्स पनिशमेंट, एक दिन भी कम होता तो उसकी मेंबरशिप नहीं जाती। सुप्रीम कोर्ट ने कहा कि ये जो गुनाह कहा गया है वो कंपाउंडेबल, यानी कि जिसमें कॉम्प्रोमाइज हो सकता है, इस टाइप का गुनाह है। सुप्रीम कोर्ट ने यह भी कहा कि ये बेलेबल, माने कि इसमें जामीन मिल सकते हैं, इस तरह का गुनाह था। सुप्रीम कोर्ट ने यह भी कहा कि ये नॉन कॉग्निजेबल था। तो ऐसे गुनाह में जब मैक्स टू मैक्स पनिशमेंट ट्रायल कोर्ट देती है तो कानून में प्रावधान है कि पूरे रीजनिंग देने पड़ते हैं। सिर्फ सुप्रीम कोर्ट की एक बात का जिक्र करके बिना रीजनिंग दिए 2 साल की मैक्स टू मैक्स पनिशमेंट ठीक नहीं है। उसके बाद सुप्रीम कोर्ट ने कहा कि सूरत की सेशंस कोर्ट और गुजरात की हाई कोर्ट जब राहुल गांधी जी की एप्लीकेशन खारिज करती है, पन्ने से पन्ने भर के लिखते हैं, पॉलिटिक्स बार के
किस्से में बहुत कुछ लिखते हैं, लेकिन जो बेसिक बात थी वो थी कि मैक्स टू मैक्स पनिशमेंट क्यों, उसके बारे में दोनों अपेलेट कोर्ट कुछ नहीं लिखती है। सरकार के वकील सॉलिसिटर जनरल साहब ने कहा कि ये मत लिखिए, फिर भी सुप्रीम कोर्ट ने ये लिखा है। मैं ये ऑनरेबल सुप्रीम कोर्ट का जो न्याय हुआ है और जो लोअर जुडिशरीज में जो हो रहा है क्या देखना चाहिए वो भी कहा है, उनका स्वागत करता हूं। এইখিনি সময়তে যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসে ৰাহুল গান্ধী সংক্ৰান্ত ন্যায়দানৰ পিছত ৰায়দানৰ পিছত এই বক্তব্য আগবঢ়াইছে। बीजेपी वाले तमाम बयान कर रहे हैं, थोड़ा सच को भी इन लोगों को बर्दाश्त करने का तो थोड़ा रखना चाहिए इनको, तो कि इसको नहीं पच रहा है जो ये सुप्रीम कोर्ट का फैसला से सारे बीजेपी नेता अभी कोर्ट के ऊपर भी इन लोग आवाज़ उठा सकते हैं, तो उनका काम है। जो हमारा जो राहुल जी के नेतृत्व में देश का लोकतंत्र बचाने का, संविधान को बचाने का काम हम लोग करेंगे। কংগ্ৰেছ কৰ্মীৰ মাজত ইমানেই আনন্দ যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত এজনে ৰাহুল গান্ধীৰ মুখা পৰিধান কৰি ৰাহুলক লৈ এটা গীত পৰিৱেশন কৰি দিয়ে। वर्ष के बाहुबली है राहुल गांधी, नफरती वातावरण में है प्रेम की आंधी। भारत जोड़ो यात्रा से भारत जुड़ रहा है, राह नफरत छोड़ प्रेम की राह चुन रहा है। नफरत छोड़ो भारत जोड़ो का संदेश दिया, बिछड़े हुए दिलों को फिर से। আজি ৰাজীৱ ভ্ৰমণত এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছিল বিয়লিৰ ভাগত। কংগ্ৰেছ কৰ্মীসকলে হাতত মিঠাই লৈ ওলাইছিল। ইয়াত ভৰত নৰক দেখা পাইছে, নৱ তালুকদাৰ, জাকিৰ হুছেইন চিকদাৰ, ইজনে সিজনক মিঠাই খুৱাইছে। বলিন কুলি তেওঁলোকৰ মাজত সাংঘাতিক ফূৰ্তি, যেন এটা নিৰ্বাচনত তেওঁলোক বিজয়ী হ'ল এনে এক ধাৰণা কৰিছে যে ৰাহুল গান্ধী অহাৰ লগে লগে কংগ্ৰেছত সাংঘাতিক পৰিৱৰ্তন হ'ব। যদিও আগৰ সকলো নিৰ্বাচন ৰাহুল গান্ধীক সন্মুখত লৈ কংগ্ৰেছে খেলি ভাল ফলাফল দেখুওৱা নাছিল, কিন্তু আজি ন্যায়ালয়ে ৰাহুল গান্ধীক সপক্ষে ৰায়দান কৰাৰ পিছত কংগ্ৰেছ কৰ্মীৰ মাজত এইদৰে ফূৰ্তি। এইবাৰ আমি আপোনালোকক নগাঁৱলৈ লৈ যাব বিচাৰিছোঁ। নগাঁৱত দেখা গৈছে ৰকিবুল হুছেইনৰ তৎপৰতাত, ৰকিবুল হুছেইন, সুৰেশ বৰাৰ তৎপৰতাত এইদৰে ৰাহুল গান্ধীৰ সপক্ষে শ্লোগান দিছে কংগ্ৰেছ কৰ্মীয়ে। কংগ্ৰেছ সাংঘাতিক আনন্দিত। আজি ৰকিবুল হুছেইনে কৈয়ে দিলে যে 2024 দেশৰ প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী। অকল কংগ্ৰেছৰ কৰ্মীসকলে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ 140 কোটি ৰাইজ আজি উৎফুল্লিত হৈছে। আজি আমাৰ আনন্দিত হৈছে, আমি আনন্দত আত্মহাৰা হৈছোঁ। আমাৰ প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াক আজি সুপ্ৰিম কোৰ্টে যি ন্যায় দিলে, এইটো আমাৰ গণতন্ত্ৰৰ আজি জয়, 140 কোটি মানুহৰ জয়। এইটো আমাৰ ইণ্ডিয়া, আমাৰ যিটো আমাৰ এটা ঐক্য হৈছে বিজেপি বিৰোধী ঐক্যসকলৰ আজি আমাৰ সন্মিলিতভাৱে আমাৰ জয়। এই জয়ৰ যোগেদি আজি এটা ইংগিত দিছে যে অহা 24 আজি আমাৰ ইণ্ডিয়া বোলা যি আমাৰ বিজেপি বিৰোধী ঐক্যৰ জয় হ'ব আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব। ৰাহুল গান্ধী ডাঙৰীয়াৰ আজি জনপ্ৰিয়তা আজি একেবাৰে উচ্চ শিখৰত গৈছে। আজি বিজেপিয়ে তাতে ভয় খাইছে, ভয়ত হচকিত হৈ বিভিন্ন ধৰণেৰে গণতন্ত্ৰক আজি নাইকিয়া কৰিব বিচাৰিছে। সুপ্ৰিম কোৰ্টৰ ৰায়ে দেখুৱাই দিলে যে ভাৰতবৰ্ষৰ ন্যায় আজি এতিয়াও জীয়াই আছে। যদিও লোৱাৰ কোৰ্টত বিভিন্ন ধৰণেৰে মেনেজ কৰি বিজেপিয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে ৰায় দিছিল, পিছত পৰৱৰ্তী সময়ত দেখা গ'ল যে যিগৰাকী ন্যায়াধীশে লোৱাৰ কোৰ্টত ৰায় দিছিল তেওঁক ইলিগেলি তেওঁক প্ৰমোশ্যন দিয়া গৈছিল। সুপ্ৰিম কোৰ্টে সেই প্ৰমোশ্যন বাতিল কৰিছিল। অৰ্থাৎ গোটেই পদ্ধতিটো যে এটা তেওঁলোকে যে গণতন্ত্ৰক ধ্বংস কৰিবলৈ বিচাৰিছিল, সেই কথাটো জল হঠাৎ কৈছোঁ যে কংগ্ৰেছে এতিয়া ন্যায় ব্যৱস্থাৰ প্ৰতি সাংঘাতিক বিশ্বাস আহি গৈছে। কৰ্ণাটকৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ EVM প্ৰতিও বিশ্বাস আহিছিল, কিয়নো কংগ্ৰেছ যিহেতু জিকিছিল। যেতিয়াই হাৰে তেতিয়া EVM প্ৰতি তেওঁলোকৰ বেয়া ভাৱ হয়। যেতিয়াই ৰায়দান কংগ্ৰেছৰ বিৰুদ্ধে যায় তেতিয়াই ন্যায়ালয়ৰ বিৰুদ্ধে তেওঁলোকৰ মতামত বেলেগ হয়। আজি ন্যায়ালয়ৰ ৰায়দান ৰাহুল গান্ধীৰ সপক্ষে গ'ল। গতিকে কংগ্ৰেছে গুৱাহাটীত সংবাদমেল পাতিলে আৰু ভৰত নৰহে ক'লে আমাৰ সম্পূৰ্ণ আস্থাৰ বিশ্বাস আছে ন্যায় ব্যৱস্থাৰ প্ৰতি। আজিৰ এই ষ্টে অৰ্ডাৰটোৰ দ্বাৰা এইটো প্ৰমাণ পাইছোঁ আমি, যিমানেই শক্তিশালী ব্যক্তি নহওক কিয়, যে গণতন্ত্ৰক সদায়
দমন কৰি ৰাখিব নোৱাৰে আৰু ভাৰতবৰ্ষৰ যি ন্যায় ব্যৱস্থা আছে এই ন্যায় ব্যৱস্থা সদায় আমি আগতে বিশ্বাস কৰোঁ সদায় নিৰপেক্ষ হয় আমি আজি এটাৰ আজি জাজমেণ্টৰ দ্বাৰা এইটো আজি প্ৰমাণিত হৈছে বিজেপিৰ প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ বৰ্তমানৰ নেতা আৰ পি শৰ্মাই কৈছে যে চুৰাট আদালতৰ যি ৰায়দান আচলতে সেয়া ৰায়দানেই নাছিল কথা আছিলে যে যোনটো ৰায় গুজৰাটৰ বিভিন্ন কোৰ্টে মেজিষ্ট্ৰেট কোৰ্টৰ পৰা লৈ ছেশ্যন কোৰ্টৰ পৰা লৈ হাইকোৰ্টে দিছিলে সেই ৰায় নাছিলে মই হিচাপে গতিকে মই এজন ছিনিয়ৰ এডভকেট হয় জানো তাত যোনটো যিবিলাক কেছত কোনো আলোচনাই হোৱা নাই ট্ৰায়েলে হোৱা নাই সেইবিলাক কেছত টানি আনি গুজৰাট হাইকোৰ্টে জাজে দিলে ৰায় এইটো উৰি যোৱা আৰু আজি চুপ্ৰিম কোৰ্টে উৰাই দিলে জনা কথা আছিলে আৰু ইয়াত মোদী ডাঙৰীয়াৰ বিজেপি নেতাসকলক ডাঙৰ এটা আঘাত মক্ষম আঘাত হানিলে আৰু যাৰ ফলত বিজেপিৰ যি গ্ৰাফ অলপ বাচি আছিলে সেইটো গ্ৰাফ একদম বহুত তললৈ গুচি গ'ল যদি এতিয়া 30% বাচিলে এতিয়া 10% লৈ গ'ল আৰু ভৱিষ্যত ৰাহুল গান্ধী থাকিব যিমানে পপ্পু বনাবলৈ চেষ্টা কৰোঁ 5-6 কোটি টকা বিজেপিয়ে খৰচ কৰি তেওঁক পপ্পু বনাবলৈ চেষ্টা কৰিছিলে নিজৰ ভাষণ এডিটিং কৰি পপ্পু ইধৰ সে আলু ডালুঙা উধৰ সে সোনা নিকলেগা সেই ভাষণ আছিল মোদী ডাঙৰীয়াৰ 2013 চনৰ তাত এডিটিং কৰি ৰাহুল গান্ধীক লগাই দি পপ্পু বনালে 8 বছৰ এটা কথা মই ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে সহন শক্তি পাৱাৰ অফ টলাৰেঞ্চ যাক কয় ইংলিছত সেই অসীমা ইপিনে দেৱব্ৰত শইকীয়ায়ো এই সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইদৰে ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা সময়ছোৱাত প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যেনেধৰণেৰে বৈষম্যমূলকভাৱে একমাত্ৰ আদানী ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বাৰ্থত কাম কৰি আছিল আৰু দেশৰ জনগণক কোনো ধৰণৰ সকাহ নিদিয়াকৈ ভুল নীতিৰে দেশ চলাই আছিল সেইখিনি কথা সংসদৰ মজিয়াত ৰাহুল গান্ধী ডাঙৰীয়াই খুব সুন্দৰভাৱে ৰাইজৰ চকুত পৰাকৈ আঙুলিয়াই দিছিল আৰু এই ক্ষেত্ৰতেই বিতত হৈ বিজেপি চৰকাৰখনে তেখেতৰ বিৰুদ্ধে এই ব্যৱস্থা লৈছিল এটা মানহানি গোচৰত তেওঁক অভিযুক্ত কৰিছিল প্ৰকৃততে সেই কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নাছিল 3জন চোৰৰ মোদী উপাধিৰ সেই বিষয়ে তেখেতে কৈছিল নীৰৱ মোদী বা অন্যান্য 2জনমানৰ বিষয়ে সেই গতিকে এই ক্ষেত্ৰত আজি ন্যায়পালিকাৰ জয় হৈছে গণতন্ত্ৰৰ জয় হৈছে